মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে 10টামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে, কাৰণ তোমালোকৰ ফাইনেল এক্সাম ইতিমধ্যে আহি পাইছেহি। চ' মই যিমান পাৰোঁ তোমালোকক ধুনীয়া ধুনীয়া কুৱেশ্যনবিলাক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে চাই যাতে উপকৃত হ'ব পাৰা তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে। এইটো মই চিন্তা কৰিহে মই কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে এইটো বনাবলৈ চেষ্টা কৰিছোঁ। চ' 10টা কুৱেশ্যন দিছোঁ, চোৱা একবাৰ। কুৱেশ্যনবিলাক মোষ্ট ইম্পৰ্টেণ্ট হয়, এইবিলাক চালে তোমালোকে উপকৃত হ'ব পাৰিবা। তো লগতে মই এইবিলাকৰ সলভ দি আছোঁ, চোৱা। যদি কোনোবাই মোৰ চেনেলত আজি নতুন আহিছে, ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি ল'বা। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, যদি পি প্ৰত্যক্ষ সমানুপাতিক কিউ আৰু পি সমান 6 হ'লে কিউ সমান 30। এতিয়া পি সমান 2, তেন্তে কিউৰ মান কি হ'ব? যেহেতু আমাক এইটো কৈ দিছে এইটো প্ৰত্যক্ষ সমানুপাতিক, গতিকে পি বাঢ়িলে কি হ'ব? কিউ বাঢ়িব লাগিব। তো চোৱা, পি ইয়াতে 6 দিছে, তেনেহ'লে কিউ কি হৈছে? 30। তাৰমানে পিটো 6ৰ পৰা কিমান হৈছে? কিউটো 30, তাৰমানে এইটো বাঢ়ি গৈছে। গতিকে এতিয়া কি হ'ব? পি সমান 2 দিছে, তেনেহ'লে কিউটো কি হ'ব? কমি যাব, কাৰণ যিহেতু এইটো পিটো কমি গৈছে। তো কেনেকৈ আমি নিৰ্ণয় কৰিম? চোৱা, তো মই 1 নম্বৰটো লিখি লৈছোঁ। চোৱা, যেহেতু কৈ দিছে পি প্ৰত্যক্ষ সমানুপাতিক কিউ, মই এটা বক্স এনেকৈ বনাই লৈছোঁ। পি কিউ, পিটো 6 হ'লে কিউটো কিমান হয়? 30। আৰু পিটো যদি 2 হয়, তেন্তে কিউটো কি হ'ব? এইটো আমি ওলাব লাগিব। যেহেতু এইটো কি আছে? প্ৰত্যক্ষ সমানুপাতিক, গতিকে আমি কি লিখিম? প্ৰত্যক্ষ সমানুপাতিক হ'লে এইটোৰ লগত এইটো পূৰণ হৈ যাব। 6 ইনটু কি হ'ব? y, আৰু এইটোৰ লগত এইটো পূৰণ হৈ যাব, 2 ইনটু 30। তো 6 ইনটু y কি হ'ব? আমি y ইকুৱেলছ টু কি লিখিব পাৰোঁ? 2 ইনটু 30/6, 6 5 গুণ 30, এইটো কাট হৈ যাব, কিমান হ'ল? 5। গতিকে আমি কি লিখিব পাৰোঁ? y ইকুৱেল টু 2 5 গুণ কিমান হ'ব? 10। তেনেহ'লে আমি y মানটো কিমান পাম? 10। এইটো আমি এনেকৈ ওলাব পাৰোঁ, যিটো এইটো কি কৈছে? প্ৰত্যক্ষ সমানুপাতিক। 1 নম্বৰটো আমাৰ হৈ গ'ল। এইবাৰ আমি 2 নম্বৰটো। এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল, কৈছে এমৰ মান নিৰ্ণয় কৰা যাতে -3 টু দি পাৱাৰ m প্লাছ n ইনটু -3 টু দি পাৱাৰ 5 ইকুৱেলছ টু -3 টু দি পাৱাৰ 7 হয়। তো এইটো আমাক দি আছে, ইয়াৰ পৰা আমি এমৰ মানটো নিৰ্ণয় কৰিব লাগে। চাই থাকা। এতিয়া আমাৰ 2 নম্বৰটো চোৱা, আমাক এইটো দিছে, ইয়াৰ পৰা আমাৰ এমৰ মানটো নিৰ্ণয় কৰিব লাগে। তো তাৰ কাৰণে আমি কি কৰিম? আমি চাব লাগিব, কাৰণ আমি সূচক পাইছোঁ আগতে, তোমালোকে পাইছা। সূচকটো কি আছিলে? যে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n যদি থাকে, তেনেহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ? a টু দি পাৱাৰ m প্লাছ n, এইটো লিখিব পাৰোঁ। ইয়াতে আমাৰ কি আছিলে? ভূমি দুয়োটাই সেম থাকিলে আমি এনেকৈ লিখিব পাৰোঁ। তো চোৱা, ইয়াতে আমাৰ ভূমি কিমান আছে? -3, ইয়াতো আছে কি? -3। তেনেহ'লে আমি ইয়াৰ পৰা লিখিব পাৰোঁ -3 টু দি পাৱাৰ m প্লাছ 1, এইটো কি হ'ব? প্লাছ 5 আহি যাব। আৰু এইটো আমাৰ যেনেকৈ আছে, আমি ঠিক তেনেকৈ এইটো লিখি ল'ম। এইবাৰ আহিব আমাৰ -3 টু দি পাৱাৰ, এইখিনি এবাৰ প্লাছ কৰি দিয়া, m 1 প্লাছ 5 কিমান হয়? 6, আৰু এইটো হ'ব কি? -3 টু দি পাৱাৰ 7। এইবাৰ এতিয়া বস্তু আমি ইয়াতে চাম যে দুয়োফালে কি আছে? আমাৰ ভূমি দুয়োটাই একেই আছে, গতিকে আমি কি লিখিব পাৰোঁ? ইয়াৰ সূচক দুটা আমি সমান বুলি লিখিব পাৰোঁ। চ' m প্লাছ 6 ইকুৱেলছ টু কিমান হ'ব? 7। তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? m ইজ ইকুৱেল টু 7, আমি 6টো আমি সোঁফালে লৈ যাম, তেন্তে কি হ'ব? মাইনাছ হৈ যাব। গতিকে আমি লিখিম এইবাৰ m ইজ ইকুৱেল টু 7 - 6 মানে কিমান হয়? 1। তো এমৰ মানটো কিমান হ'ল? আমাৰ 1। তো আমাৰ 2 নম্বৰটো হৈ গ'ল। এইবাৰ আমি 3 নম্বৰটো চাম। চোৱা, কুৱেশ্যন নম্বৰ 3 হ'ল, a স্কুৱেৰ আৰু a প্লাছ 1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? তাৰ কাৰণে আমি পাইছিলোঁ ৰিভিজনত যে যদি কি হয়, n স্কুৱেৰ আৰু n প্লাছ 1 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আমি তাতে পাইছিলোঁ। তো কুৱেশ্যন নম্বৰ 3টো হ'ল, আমি কি পাইছিলোঁ? যে n স্কুৱেৰ আৰু n প্লাছ 1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে? তাতে আমি পাইছিলোঁ যে টুৱাইছ nটা থাকে। কিন্তু আমাৰ এইটো কুৱেশ্যনত দিছে যে a স্কুৱেৰ আৰু a প্লাছ 1 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? তো আমি তাতে কি পাইছিলোঁ? n লৈছিলোঁ। তো আমাৰ nৰ ঠাইত কি আছে? এবাৰ a আছে, গতিকে ইয়াতে কিমানটা স্বাভাৱিক সংখ্যা থাকিব? টুৱাইছ nৰ ঠাইত আমি কি লিখিম? a। তো গতিকে কি হ'ব? a স্কুৱেৰ আৰু a প্লাছ 1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? টুৱাইছ এটা স্বাভাৱিক সংখ্যা
থাকিব আশা কৰিছো তোমালোকে এইটো বুজিব পাৰিছা কাৰণ ৰিভিজনত মই শিকাই দিছিলো সো এবাৰ কোৱেশ্চন নম্বৰ 4 টো চোৱা এটা ৰম্বাসৰ কৰ্ণ দুডালৰ জোখ ক্ৰমে 24 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ তো ৰম্বাসৰ কালি কিমান হ'ব তো দিয়া আছে মই লিখি লৈছো এটা লিখিবা যে কৰ্ণৰ দুডালৰ জোখ d1 সমান 24 সেন্টিমিটাৰ d2 সমান কিমান আছে 10 সেন্টিমিটাৰ এতিয়া ৰম্বাসৰ কালি এতে লিখা ৰম্বাসৰ কালি আমি আগতে পাইছো যে ৰম্বাসৰ কালিটো কি আছিল ৰম্বাসৰ কালি হল সমান হাফ ইনটু d1 ইনটু কি হয় d2 এটো আছিল ৰম্বাসৰ কালি সেই কাৰণে মই ইয়াতে d1 আৰু d2 লিখি লৈছো এবাৰ আমি কি কৰিম d1 ৰ ঠাইত আমি 24 লিখিম আৰু d2 ৰ ঠাইত 10 লিখিম কাট কৰিলে কিমান হ'ব 2 24 কিমান বাৰ যাব 12 বাৰ 2 12 গুণ 24 হয় তেনেহলে কি হ'ব 12 আৰু 10 পূৰণ কৰিলে 120 এটো হল কি ৰম্বাসৰ কালি যেহেতু সেন্টিমিটার আছে গতিকে কি হ'ব বর্গ সেন্টিমিটার হৈ যাব তো রম্বাসৰ কালি হ'ব 120 বর্গ সেন্টিমিটার এবাৰ কোৱেশ্চন নম্বৰ 5 যদি n অযুগ্ম হয় তেন্তে -1 টু দি পাৱাৰ n ৰ মান কিমান তো যদি আমাক কি কৈছে n টো অযুগ্ম হয় তেন্তে -1 টু দি পাৱাৰ n ৰ মান কিমান হ'ব চোৱা আমাক যেহেতু দিছে n টো অযুগ্ম গতিকে n ৰ মানবোৰ আমি কি লিখব পাৰো 1 এটা কি হয় অযুগ্ম হয় 3 5 7 ডট 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 হ'ব এইবিলাক হ'ব n ৰ মান যেহেতু এইবিলাক আমাৰ গতিকে কি আছে অযুগ্ম আছে এতেকে আমি কি লিখিব পাৰো -1 টু দি পাৱাৰ n এইটোৰ মান কিমান হ'ব চোৱা এইটোৰ মান নিৰ্ণয় কৰিবলৈ হলে ফাৰ্স্ট আমি কি কৰিব লাগিব যে -1 টু দি পাৱাৰ যদি আমি n ৰ মান 1 বহাই দিও তেনেহলে কি হ'ব তো পাৱাৰটো কিমান আছে সূচকটো হল 1 গতিকে কি হ'ব এইটো -1 এ আহি যাব আৰু যদি আমি কি কৰো এবাৰ -1 টু দি পাৱাৰ n ৰ মান যদি আমি 3 বহাই দিও মানে n টোৰ মান -1 টু দি পাৱাৰ 3 তো সবাই ইয়াতে কি হ'ব -1 আমাৰ 3 বাৰ পূৰণ আছে গতিকে কিমান হ'ব মাইনাস এ মাইনাস হ'ব প্লাস প্লাস এ মাইনাস হ'ব মাইনাস আৰু 1 1 মাল্টিপ্লাই কৰিলে 1 এ হ'ব গতিকে কি হ'ব -1 এ হ'ব তো ঠিক একেদৰে যদি আমি কি লও -1 টু দি পাৱাৰ n ৰ মান মানে n টো যদি আমি কি লও -1 টু দি পাৱাৰ 5 লও তাহলে কি হ'ব এইটো অযুগ্ম আছে গতিকে কি হ'ব -1 এ হ'ব ঠিক একেদৰে লাস্ট আৰু এটা কৰি চাও -1 টু দি পাৱাৰ n যদি কি হয় -1 টু দি পাৱাৰ n ৰ মানটো 7 লও কাৰণ 7 টো আমাৰ অযুগ্ম গতিকে কি হ'ব -1 আহিব গতিকে গোটেই কেইটা এনেকে কি আহি আছে ভ্যালু কেইটা আমাৰ -1 এ আহি আছে গতিকে -1 টু দি পাৱাৰ n ৰ মান কিমান হ'ব -1 হ'ব এটা হ'ব তোমালোকৰ এনসারটো আহি যাব -1 টু দি পাৱাৰ n ৰ মান -1 আহি যাব কাৰণ যেহেতু আমাৰ n টো কি আছে অযুগ্ম আছে গতিকে কি লিখিব পাৰিম আমি -1 টু দি পাৱাৰ n -1 লিখিব পাৰিম আশা কৰিছো তোমালোকে কোৱেশ্চন নম্বৰ 5 টো ভালকৈ বুজিব পাৰিছে এতিয়া কোৱেশ্চন নম্বৰ 6 টো চাও বৃত্তৰ কালি a সমান পাই r স্কয়ার যদি a বাড়ে তেন্তে r ড্যাশ যদি r কমে তেন্তে a কি হবে সময় ইয়াতে কৰি দি আছো যদি বৃত্তৰ কালি ন সাপোজ এইটো এটা বৃত্ত আছে এইটো এটা বৃত্ত আছে তো বৃত্তৰ এইটো হ'ব কি রেডিয়াস এইটো হ'ব রেডিয়াস তো বৃত্তৰ কালি যদি পাই r স্কয়ার হয় a সমান পাই r স্কয়ার লোৱা হৈছে যদি a বাড়ে যদি কালি a টু কালি যদি বাড়ে তেন্তে r এই কালি সাপোজ এইটোৰ কালি কি হ'ব কম হ'ব এইটোৰ কি হ'ব ডাঙৰ হ'ব যদি কালিটো বাঢ়ি যায় তেনে কি হ'ব r টো কি হ'ব বাঢ়িব তেনে এইটো কি হ'ব r বাঢ়ে যদি r কমে রেডিয়াসটো যদি কমি যায় ব্যাসাৰ্ধ যদি কমি যায় তেনে কি হ'ব কালিটো কি হ'ব কমে তেনে কি হ'ব a কমে এটো আসলে কোৱেশ্চন নম্বৰ 6 এবাৰ আহিলে কোৱেশ্চন নম্বৰ 7 এটা অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যাৰ প্ৰামাণিক ৰূপটো হল k * 10 টু দি পাৱাৰ m যত m এটা অখণ্ড সংখ্যা তেন্তে ইয়াত k টোৱে কি বুজাব
এবিলাক বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকৰ কাৰণে, ভালকে চাবা। সো ইয়াতে কি কৈছে, এটা অতি বৃহৎ সংখ্যা বা অতি ক্ষুদ্ৰ সংখ্যা তাৰ প্ৰামাণিক ৰূপটো আমাক দিছে কি k * 10⁻m আৰু m টো ইয়াতে হল কি অখণ্ড সংখ্যা। তোমালোকে জানা অখণ্ড সংখ্যা কি, কিন্তু কৈছে k টো ইয়াতে কি বুজাব, k টো ইয়াতে বুজাব যে 1 আৰু 10ৰ মাজৰ দশমিক সংখ্যা, 1 আৰু 10ৰ মাজৰ দশমিক সংখ্যা এইটো বুজাব এইটোৱে, 1 আৰু 10ৰ মাজৰ দশমিক সংখ্যা। তো এইটো 7 নম্বৰটো হৈ গল। এবাৰ আমি চাম কোৱেশ্চন নম্বৰ 8। সো কৈছে মান নিৰ্ণয় কৰা। কিউব ৰুট 8 প্লাস কিউব ৰুট 27 প্লাস কিউব ৰুট কি আছে 64, এইটোৰ মান আমি কেনেকে নিৰ্ণয় কৰিম চোৱা। তো এইটো কৰাত আমি কি চাম যে কিউব ৰুট 8 আছে, তো এইটোক আমি কি লিখিব পাৰো চোৱা। যদি আমি উৎপাদকত লিখো 8 2 4 টাইমস 2 2 টাইমস মানে 2 আমি 3 বাৰ মানে 2 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 2 কিউব আমি লিখিব পাৰো। তো আমি এইটো 2 কিউব লিখিম আৰু কিউব ৰুট আছে, গতিকে এইটো আহি কি হ'ব 1/3। ঠিক একেদৰে 27ক আমি কি লিখিব পাৰো, তো এইটো 3 দিয়া 3 9 গুণ 27, 3 3 গুণ 9, তো 3 আমি 3 বাৰ লিখিব পাৰো। এইটো কি হ'ব 3 কিউব, এইটো হ'ব 1/3 প্লাস 64 আছে। তো 4 দিলে কিমান হয় চাবা, 4 দিলে হ'ব তোমাৰ একবাৰ থাকিল কি 224, 4 6 গুণ 24 আৰু 4 4 বাৰ। তো আমি কি লিখিম ঘনত লিখিম, তো গতিকে এইটো আমি 4 কিউব লিখিম আৰু এটা হ'ব 1/3। তো যেহেতু কি হয় আমি এটা সূচক পাইছিলো যে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে, তাহলে আমি কি লিখিব পাৰো a টু দি পাৱাৰ m n লিখিব পাৰো। ঠিক একেদৰে এইটো কি হ'ব 2 কিউব আছে টু দি পাৱাৰ কি আছে 1/3, যদি আমি পূৰণ কৰি দিও 2 টু দি পাৱাৰ 3 * 1/3, এইটো কাট হলে কিমান থাকিব 2 টু দি পাৱাৰ 1 থাকিব, গতিকে কিমান হ'ব এইটো 2 হৈ যাব। গতিকে এইটো কাট হ'ব কি থাকিব 2 প্লাস এইটো কাট হ'ব থাকিব 3 প্লাস এইটো কাট হলে থাকিব তোমাৰ কিমান 4, গতিকে প্লাস কৰি দিয়া 4 প্লাস 3 7 8 9, তাৰ মানে এইখিনিৰ ভ্যালু কিমান হল আমাৰ 9। এইবাৰ আহিল কোৱেশ্চন নম্বৰ 9। যদি লসাগু কিমান দিছে 9126 সমান সমান কিমান হয় 182, তেতিয়া গসাউ 9126ৰ গসাউ কিমান হ'ব। তো আমি এইটো কেনেকৈ কৰিম তাৰ আগতে আমি অলপ ডিসকাস কৰি লওঁ। যেহেতু আমি কি কৈছিলো যে আমি এটা ফৰ্মুলা পাইছো যে লসাগু আৰু গসাউ পূৰণ কৰিলে তাৰ এবাৰ সংখ্যা দুটা পূৰণ কৰিলে আমাৰ কি হ'ব। কোৱেশ্চন নম্বৰ 9 টো হল যদি লসাগু 9126ৰ 182 হয় তেন্তে গসাউ 9126ৰ কিমান হ'ব, এটা আমি গসাউ ওলাব লাগে। তো তাৰ আগতে আমি এটা ফৰ্মুলা পাইছিলো যে লসাগু পূৰণ গসাউ সমান সমান সংখ্যা দুটাৰ পূৰণফল। তো মই লিখি লৈছো, দিয়া আছে লসাগু 9126 সমান সমান 182, গসাউ আমি এইটো ওলাব লাগে। তো আমি জানো যে লসাগু কিমান হ'ব, এইটো দিছে 9126 ইনটু গসাউ 9126 সমান সমান সংখ্যা দুটাৰ এবাৰ হল পূৰণফল 91 ইনটু 26। আমি লসাগু এইটো আমাক দিছে ভ্যালুটা 182 আমি লিখি লম, কিন্তু আমাৰ এইটো দিয়া নাই গসাউ, কারণ এটা আমি ওলাব লাগে। এটা আমাৰ কি হ'ব এবাৰ ওলাই যাব 9126 সমান সমান 91 ইনটু 26 এনেকে ৰাখি দিলো। এবাৰ আমাক যেটো ওলাব দিছে এটা আগতে লিখি লও, তো গসাউ 9126 সমান সমান 91 ইনটু 26, এইটো যেহেতু ইয়াৰ লগত মাল্টিপ্লাই হৈছে পূৰণ হৈ আছে, গতিকে এইফালে লৈ আহিলে যদি আমি সোঁফালে লৈ যাওঁ তেনে কিমান হ'ব এইটো হৰণ হৈ যাব।
182 তলত আহি যাব তো এইবাৰ আমি কি কৰিম এইখিনি ক্যালকুলেশন কৰিব লাগে তো মই ক্যালকুলেশন কৰি দিলো 2 দি কাটিলে এটো 13 হ'ব 2 হ'ব তোমাৰ 2 18 9 বাৰ যাব এটো একবাৰ যাব 91 কাট হৈ গল থাকিল কিমান ইয়াতে 13 গতিকে এটো আমাৰ কিমান হ'ব 13 তো এটো খাও আমাৰ কিমান হল 13 ওলাই গল আশা কৰিছো তোমালোকে এটো বুজিব পাৰিছা ভালকৈ এবাৰ কোৱেশ্চন নম্বৰ 10 আহিল যে উৎপাদকত প্ৰকাশ কৰা লিখিছে 25m স্কয়াৰ প্লাস 30m প্লাস 9 এটো আমি উৎপাদকক প্ৰকাশ কৰিব লাগে তো কেনেকৈ কৰা হয় চোৱা তো যেহেতু আমি উৎপাদকত প্ৰকাশ কৰিব লাগে তো উৎপাদকত প্ৰকাশ কৰা মানে কোনো বস্তুটোক আমি পূৰণফল হিচাপত আমি প্ৰকাশ কৰিব লাগে তো এইটোক আমি পূৰণফল হিচাপত প্ৰকাশ কৰিম কেনেকৈ কৰা হয় যে 25m স্কয়াৰক আমি কি লিখিব পাৰো 5m হোল স্কয়াৰ এনেকৈ লিখিব পাৰো প্লাস 9ক আমি লিখিব পাৰো কি 3 স্কয়াৰ তেনেহলে চাবা আমি অভেদবিলাক পাইছিলো কি আছিল যে a + b হোল স্কয়াৰ তো এইটো মানে আমি কি লিখিব পাৰো a স্কয়াৰ প্লাস 2ab প্লাস কি আছিল b স্কয়াৰ এটো আছিল আমাৰ অভেদ তো যেহেতু আমি পূৰণফল হিচাপে আমি এটো প্ৰকাশ কৰিব লাগে গতিকে আমি কি লিখিছো যে a স্কয়াৰ প্লাস এটো b স্কয়াৰ আমি কি লিখিম 2ab 2 এটো আহিল কিমান 5m আৰু b টো কিমান আহি গল 3 তো এবাৰ পূৰণ কৰি চোৱা 2 5 গুণ 10 10 3 গুণ 30 গতিকে আমি এটো পালো সো আমি লিখিব পাৰো ইয়াৰ পৰা যে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ যদি আমি এনেকৈ ভাবো তাহলে ইয়াৰ পৰা আমি কি লিখিব পাৰো a প্লাস b হোল স্কয়াৰ তো আমি কি লিখিম 5m প্লাস 3 হোল স্কয়াৰ তোমালোকে এটা বস্তু জানা যে কি a স্কয়াৰ হলে আমি কি লিখিব পাৰো a * a লিখিব পাৰো দুইবাৰ লিখিব পাৰো তো এটো কি আছে স্কয়াৰ আছে গতিকে আমি এটুকো আমি দুইবাৰ লিখিব পাৰো 5m + 3 * 5m + 3 সো এইটো বস্তুক আমি কি কৰিছো পূৰণফল হিচাপত আমি ইয়াতে প্ৰকাশ কৰিছো গতিকে কি হ'ব এটোৰ উৎপাদক হ'ব 5m + 3 5m + 3 আশা কৰিছো তোমালোকে 10টা কোৱেশ্চন ভালকৈ বুজিব পাৰিছা তো আগন্তুক মই আৰু ভিডিও দিবলৈ চেষ্টা কৰিম যদি ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ